ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি ডিচেম্বৰ মাহৰ 1 তাৰিখ আজি বাৰ হ'ব দেওবাৰ অসমীয়া আঘোণ মাহৰ আজি 15 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব অমাৱস্যা তিথি তাৰ পিছতে শুক্লা প্ৰতিপদ তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ তাৰ পিছতে জ্যেষ্ঠ নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব শুক্ৰমা যোগ তাৰ পিছতে তিথি যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব নাকৰণ তাৰ পিছতে কিন্তু ঘৰ নকৰণ আজি জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি আজিৰ জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱগণ মৰণত এক পদ দুখ আজিৰ যোগিনী ইখানখনত আজি সূৰ্য উদয় হ'ব 5:57 মিনিটত সূৰ্যাস্ত সময় হ'ব 4:26 মিনিটত প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজিৰ দৈনিক ৰাশিফল অনুসৰি মেঘ ৰাশি লোকসকলৰ বাবে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আত্মবিশ্বাসেৰে ভৰা এটা দিন বুলি কৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ এই সময়ত কষ্ট আৰু ব্যস্ততা আপোনালোকৰ থাকিব আপুনি দৃঢ়তাৰে নিজৰ লক্ষ্যত উপনীত হ'ব সপোন বাস্তৱায়িত কৰাৰ বাবে এইটো এটা ভাল সময় কঠোৰ পৰিশ্ৰম কৰক ঘৰখনৰ ৰক্ষণাবেক্ষণ বা কাম কাজতো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ধ্যান ৰাখক এলাহৰ বাবে আপোনালোকৰ কিছু শত্ৰু হ'ব পাৰে এলাহ আপোনালোকৰ বাবে শত্ৰু হ'ব পাৰে আজি ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব এই সময়ত যিকোনো ধৰণৰ বিশেষ আন্দোলনৰ সময় বা ধনৰ অপচয় বুলি কৈছে ব্যৱসায়ত কৰ্মচাৰী গাফিলতিৰ বাবে অন্যায়ৰ ফলত বা তেওঁলোকৰ কিছুমান কাম কাজৰ ফলত লোকচান হ'ব পাৰে আভ্যন্তৰীণ যি ব্যৱস্থাৰ ৰক্ষণাবেক্ষণত সময় কটালে ভাল হ'ব নিজটো লোকে পৰিৱৰ্তনৰ সুযোগ পাব পাৰে আজি পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় ঘৰখনত থাকিব ধনাত্মক একটি শক্তি আপোনালোকৰ প্ৰাধান্য থাকিব বুলি কৈছে অতি বিশেষকৈ সংগ্ৰামবোৰ আপোনালোকে কটাব লাগিব অতিৰিক্ত বৈবাহিক বিষয়ত আগ্ৰহ নকৰিব স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব কিছু লোকৰ গেছৰ লগত জড়িত কিছু সমস্যা অসুবিধা হ'ব পাৰে প্ৰব্লেম হ'ব পাৰে ঘৰুৱা প্ৰতিকাৰো উপযুক্ত হ'ব বৰ্তমান সময়ত ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে এই সময়ত আজি মেঘ ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত বিশেষকৈ আপোনালোকৰ দক্ষতাৰ ভিত্তিত আপুনি আগবাঢ়ি যাব পাৰিব আপোনালোকৰ ককাই ভাই সকলোৰে পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰি থাকিব কিছুমান ব্যক্তিক লগ পোৱাৰ সুযোগ থাকিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনালোকৰ কামৰ পৰিকল্পনা কৰিব লাগিব নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে আপোনালোকৰ সন্তানে হয়তো কিবা এটা ভাল সুযোগ পাব পাৰে বুলি কৈছে বা কিবা এটা কামৰ সন্ধানত আঁতৰলৈ যাবলগীয়া হ'ব পাৰে সম্পত্তিৰ সম্পৰ্কীয় বা সম্পত্তিৰ সন্দৰ্ভত পৰিয়ালৰ লোকৰ মতানৈক্য আপোনাৰ তেওঁলোকৰ মাজত বিশেষকৈ মতানৈক্য হ'ব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে গতিকে ধ্যান ৰাখক শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃষ ৰাশি আজি আপোনালোকৰ আত্মসন্মান আৰু আত্মবিশ্বাসে আপোনালোকৰ প্ৰতিটো পৰিস্থিতিত কঠোৰ পৰিশ্ৰম কৰাৰ দক্ষতা বা ক্ষমতা প্ৰদান কৰিব আজি আপোনালোকৰ বাকী থকা কামবোৰ অলপ কষ্ট কৰিলে সম্পূৰ্ণ হ'ব পাৰে সমাজতো আপোনালোকৰ সন্মান অক্ষত থাকিব ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ বাবে কিছু সময় লওক বুলি কৈছে ইয়াৰ দ্বাৰা মানসিক শান্তি অটুট থাকিব আজি আপোনালোকৰ কোনো ব্যক্তিগত বিষয়ক লৈ পৰিয়ালত কিছু উত্তেজনা থাকিব পাৰে নিজৰ স্বভাৱৰ বিষয়ে অন্তৰ্নিহিত হ'লে ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰি ৰাখিব লাগে বা মনোনিৱেশ কৰিব লাগে ব্যৱসায়ত ভাল অৰ্ডাৰ পোৱাৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব অৰ্ডাৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিছু জটিলতাও আহিব পাৰে কামত গাফিলতিৰ বাবে আপোনালোকৰ ক্ষতি হ'ব পাৰে নিয়োজিত লোকসকলে নিজৰ বিষয়ৰ সৈতে সম্পৰ্ক অৱনতি ঘটিবলৈ দিব নালাগে এনে কৰিলে আপোনালোকৰ ক্ষতিকাৰক হ'ব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ মিলন হ'লে বা লগ পালে সুখ পোৱা যাব আৰু ঘনিষ্ঠতাৰ বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত যিকোনো ধৰণৰ ভুল অভ্যাসে কিন্তু আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে নিজৰ জীৱনশৈলী অনুশাসিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে এই সময়খিনিত আজি এই সময়ত কৈছে যে আপোনালোকৰ ইতিবাচক ফলাফল কঢ়িয়াই আনিছে পাৰিবাৰিক সম্পৰ্কত প্ৰেমৰ প্ৰচুৰতা থাকিব বন্ধু বান্ধৱীৰ সৈতে হাঁহি ধেমালি কৰি কিছু সময় অতিবাহিত কৰিব ইতিবাচক ফলাফল কঢ়িয়াই আনিব পাৰিবাৰিক সম্পৰ্কত প্ৰেমৰ প্ৰচুৰতা থাকিব বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ কথা পাতিতেও সাৱধান হওক বা যিকোনো ঠাইলৈ যোৱাৰ ক্ষেত্ৰতো সাৱধান হওক বুলি কৈছে গতিকে অলপ সাৱধান হ'ব লাগিব যদি আপুনি এটা চাকৰি অফাৰ পায় বা কিবা এটা কামৰ অফাৰ পায় তেন্তে লগে লগে তাত যোগদান কৰক বুলি কৈছে আপুনি ঘৰৰ মানুহখিনিৰ পৰা আৰ্থিক সুবিধা লাভ কৰিব আজি আপোনালোকৰ ভিতৰত লুকাই থকাৰ যি কলাটো বিশেষকৈ ওলাই আহিব পাৰে যিটো দেখি মানুহ আচৰিত হ'ব আপুনি যে কিবা এটা কৰিব পাৰে সেইখিনি মানুহে জানি আচৰিত হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মিথুন ৰাশি
আজি আপোনালোকৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ ঘৰখনৰ আৰামৰ সৈতে জড়িত সামগ্ৰী ক্ৰয় কৰাত পৰিয়ালৰ সদস্যৰ সৈতে এক সুখদায়ক সময় কটাব। আৰ্তজনক সহায় কৰিলে আজি শান্তি পাব। যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ কষ্ট কৰিব লাগিব, যথেষ্ট সম্ভাৱনা আছে। অৱশ্যে নিজৰ লক্ষ্যত উপনীত হ'বলৈ বা বহুত কষ্ট আৰু একাগ্ৰতাৰ প্ৰয়োজন বুলি কৈছে। কথা বতৰা কৰাৰ সময়ত উপযুক্ত শব্দ ব্যৱহাৰ কৰক। মনটোক ভাৰসাম্য ৰক্ষা কৰি ৰাখক বুলি কৈছে, কাৰণ কেতিয়াবা আপোনালোকৰ অহংকাৰে আপোনালোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা কৰা হ'ব। বন্ধুৰ পৰা বিশেষকৈ সহায় বিচাৰোঁতে সাৱধান হ'ব বুলি কৈছে। অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত পুৰণি মতানৈক্যৰ সমাধান হ'ব পাৰে। আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজন বুলি কৈছে। চাকৰিৰ লক্ষ্যত উপনীত হোৱাৰ পিছত মানুহে সকাহ অনুভৱ কৰিব। প্ৰেম বিবাহৰ যোগ্য লোকৰ বাবে উপযুক্ত সম্পৰ্কৰ আগমনত মনটো সুখী হ'ব বুলি কৈছে। আজি প্ৰেম বা বৈবাহিক জীৱনত মধুৰতা ঘূৰি আহিব। ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পৰা এজনীটোত যোগাসন, ব্যায়াম আৰু জীৱনশৈলী পৰিৱৰ্তন কৰি নিজৰ স্বাস্থ্য বজাই ৰাখক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কৰ্কট ৰাশি, ঘৰখনত আত্মীয় বা বন্ধু বান্ধৱীৰ আগমনৰ বাবে দিনটো বেছিভাগ সময় অত্যধিক আপোনালোকে আতিথ্যত কটাব। মুক্তভাৱে খৰচ কৰাৰ হেঁপাহবোৰ থাকিব। আজিৰ দিনটোত হেঁপাহটো হাঁহিৰ সন্দৰ্ভত সুখকৰ এটা পৰিৱেশ হ'ব। ঘৰখনত এক সুখৰ পৰিৱেশ বিৰাজ কৰিব। আজি কাৰোৰ লগত জড়িত হ'লে, বিশেষকৈ আপোনালোকৰ জড়িত যদি হয় কাৰোবাৰ লগত, সমস্যা বৃদ্ধি পাব পাৰে। শান্ত হৈ থাকক। আজি আপোনালোকৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক। অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে। আৰু এই সময়খিনিত চৰকাৰী বিষয়ত খৰখেদাকৈ বিশেষকৈ লোৱাৰ কিছুমান সিদ্ধান্ত ক্ষতিকাৰক হ'ব পাৰে। ব্যৱসায়ত কৈছে যে ব্যক্তিগত বিষয় আনৰ পৰামৰ্শ আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'লে ভাল হ'ব। পে'মেণ্ট আদি সংগ্ৰহৰ বাবে এইটো এটা উপযুক্ত সময়। অতিৰিক্ত কামৰ বাবে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে মানসিক চাপত থাকিব লগা হ'ব পাৰে। ঘৰখনত সুখ বৃদ্ধি পাব। যিকোনো ধৰ্মীয় অনুষ্ঠানো সম্ভৱ। বিয়া হ'ব বিচৰা লোকসকলে হয়তো আজি কিছু ভাল খবৰ পাব পাৰে। অনিন্দাৰ সমস্যা হ'ব পাৰে। ধ্যান ধাৰণাত নিশ্চয়কৈ গুৰুত্ব দিব আৰু লগতে আপোনালোকৰ যথেষ্ট জিৰণি লওক বুলি কৈছে নিজকে সুস্থ কৰি ৰখাৰ বাবে। যদি আপোনালোকে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। সিংহ ৰাশি, ভৱিষ্যত সম্পৰ্কীয় পৰিকল্পনাৰ ৰূপায়ণ আৰম্ভ হ'ব পাৰে। ই লাভজনক হ'ব। বন্ধু বান্ধৱীৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। বিশেষকৈ আপোনালোকৰ সমস্যাৰ সমাধান হ'ব পাৰে। ব্যক্তিগত আৰু পেছাদাৰী তথ্য লাভ কৰা হ'ব। আজি কোনো ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা যিকোনো বিবাদ সমাধান কৰা হ'ব পাৰে। আধ্যাত্মিক কামতো কিছু সময় নিশ্চয়কৈ কটাওক বুলি কৈছে। এই সময়ত যিকোনো ধৰণে ভ্ৰমণ কৰাটো আপোনালোকৰ আগ্ৰহৰ বাবে ভাল নহয় বুলি কৈছে। যদি আপুনি মাটি বা বাহনৰ সৈতে জড়িত ঋণ লোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে নিশ্চিতভাৱে আপোনালোকৰ বিশেষকৈ ব্যয় সাধ্যতাক বিশেষকৈ মনত ৰাখিব লাগিব। অসাৰ কামত ধন খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ব্যৱসায়িক স্থানত উপযুক্ত ব্যৱস্থা থাকিব। সকলো কাম সুকলমে চলি থাকিব। বীমা বা শ্বেয়াৰ বজাৰৰ সৈতে জড়িত লোকসকলে সুবিধা লাভ কৰিব পাৰে। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আন বিভাগৰ কাম কৰিব লগা হ'ব পাৰে। আজি আপোনালোকৰ সন্তানৰ যিকোনো হঠকাৰিতা বা নেতিবাচক মনোভাৱ আপোনালোকৰ চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে সময় নষ্ট কৰা উচিত নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। ভাৰসাম্যহীন খাদ্যাভ্যাসৰ ফলত ডিঙিৰ বিষ হ'ব পাৰে। পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু সিংহ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব বুলি কৈছে। নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ দীৰ্ঘদিনীয়া কিছু সমস্যাৰ পৰা সকাহ পোৱাব পাৰে বুলি কৈছে। পৰিয়ালৰ সদস্যসকলৰ মাজত চলি থকা যিকোনো ভুল বুজাবুজি দূৰ হ'ব পাৰে আৰু সেইখিনি সমাধান কৰিব পাৰিব। যদি আপোনালোকৰ এই সময়খিনিত স্বাস্থ্যৰ প্ৰতি অসাৱধানতা দেখুৱায়, তেনেহ'লে ই ডাঙৰ সমস্যা হ'ব পাৰে। কাৰোবাৰ পৰা বিশেষকৈ বেছি আশা নকৰিব। আজি কাৰোৰ লগত অপ্ৰয়োজনীয় তৰ্ক বিচৰণ নকৰিব আৰু টকা ধাৰলৈ ল'বলগীয়া আজি পৰিস্থিতি হ'ব পাৰে আৰু সেই ধন পৰিশোধ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে অলপ ধ্যান দিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। কন্যা ৰাশি, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি কিছুদিন ধৰি চলি থকা সমস্যাৰ পৰা সকাহ পাব পাৰে বা কিছুমান সমস্যাৰ সমাধান কৰিব পাৰিব। নতুন মানুহৰ সৈতে যোগাযোগ স্থাপন কৰা হ'ব পাৰে বুলি কৈছে। দুটা কথা জানিব পাৰিব, শিকিব পাৰিব বুলি কৈছে।
আজি পৰিয়ালৰ খৰচ কৰ্তন কৰিবলগীয়া আপোনালোকৰ হ'ব বুলি কৈছে। অৰ্থাৎ খৰচ পাতি আপোনালোকে কমাব লাগিব। এই সময়ত কোনো ধৰণৰ ঋণ ল'বলৈ চেষ্টা তৎক্ষণাত নকৰিব। কোনো ধৰণৰ বিশেষকৈ কামত খেলি মেলি হ'লে পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো, উপদেশবোৰ লোৱাটো, এডভাইচ লোৱাটো ভাল হ'ব। ব্যৱসায়ত কিছু বাধা আহিব পাৰে। অৱশ্যে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। আজি এটা বিশেষকৈ কোনো কোম্পানীৰ পৰা হওক বা কোনো মানুহৰ ফালৰ পৰা হওক গুৰুত্বপূৰ্ণ তথ্য পাব পাৰে, যিটো লাভজনক হ'ব। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যসকলে আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰি থাকিব। ঘৰৰ সৰু ল'ৰা ছোৱালীৰ বাবে কিছু সময় উলিওৱাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক মানসিক চাপৰ বাবে মূৰত গধুৰতা বা অৱসাদ অনুভৱ কৰিব পাৰে। লগতে আপোনালোকৰ আৰাম আৰু শান্তিৰ যত্ন ল'ব লাগিব এই সময়খিনিত। গতিকে কন্যা ৰাশি জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি কিন্তু সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব লাগে বুলি কৈছে এই সময়ত। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'ব। পঢ়া শুনাৰ প্ৰতি আপোনালোকৰ এটেনশ্যন বাঢ়িব, আগ্ৰহ বাঢ়িব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি অপ্ৰয়োজনীয় কিন্তু বিতৰ্কত সোমাই পৰাৰ পৰা বিৰত থাকিব লাগে। আশে পাশে থকা মানুহৰ কথাবোৰৰ সম্পূৰ্ণ গুৰুত্ব দি চলিব লাগে আৰু নিজৰ বেয়া অভ্যাসৰ পৰা আঁতৰি থাকিব লাগে আৰু ভালখিনি অভ্যাস আপোনালোকে ল'ব লাগে বুলি কৈছে। অৰ্থাৎ ভালখিনি লওক আৰু বেয়াখিনি পৰিহাৰ কৰক। কোনো পৰিয়ালৰ কথাই আপোনালোকক আজিৰ দিনটোত বিশেষকৈ অশান্তি দিব পাৰে। আজি ঘৰৰ কথাখিনি বাহিৰত আপোনালোকে ৰাখি নিদিব বা সকলো কথা শ্বেয়াৰ কৰি নিদিব। ঘৰুৱা সমস্যাখিনি আপোনালোকৰ স্বাস্থ্যৰ উৎখান পতন হ'ব পাৰে। আজি আপোনালোকৰ সন্তানৰ অগ্ৰগতি দেখি আপুনি সুখী অনুভৱ কৰিব। কাৰোবাৰ পৰা বাহনো কৰিব পাৰে কিছু লোকে। আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশি আজি আপোনালোকৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। নিজৰ ব্যৱসায় ক্ষেত্ৰত কিন্তু মনোযোগ দিব লাগিব। ব্যৱসায়ীসকলে আজি আপোনালোকৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক। আপুনি যদি কিবা এটা কাম আধৰুৱা অনুভৱ কৰি আছিল বা ভাগৰুৱা অনুভৱ কৰি আজিৰ দিনটোত, তেন্তে সেইবোৰ কিছু পৰিমাণে হ'লেও কমিব বুলি কৈছে বা আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব পাৰিব। কোনো বাহিৰৰ মানুহৰ বিষয়ে অপ্ৰয়োজনীয়ভাৱে কথা ক'ব নালাগে আৰু আপোনালোকৰ নিজৰ চিন্তাধাৰাত ইতিবাচক আপোনালোকৰ দৃষ্টিভংগী ৰাখিব লাগে আৰু সকলোকে সুখী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। যদি আপুনি কামৰ সন্দৰ্ভত কিবা এটা পৰামৰ্শ দিয়ে, তেন্তে আপুনি নিশ্চিতভাৱে কাৰ্যকৰী কৰিব পাৰিব বুলি কৈছে, যি আপোনালোকক সুখী কৰিব, আপোনালোকৰ কষ্টৰ ফল দিব বুলি কৈছে। যদি কোনো পৰিস্থিতিৰ সৃষ্টি হৈছে, নিগেটিভ পৰিস্থিতি, সম্পত্তি বা বাহনৰ বাবে ঋণ ল'বলৈ বেছি চিন্তা নকৰিব। সোনকালে ঋণ পৰিশোধো কৰিব পাৰিব। ঋণ দিয়া বা যিকোনো ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। অধ্যয়ন কৰিলে ল'ৰা ছোৱালীয়ে পেছাদাৰী অধ্যয়নত উপযুক্ত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। মনত ৰাখিব যে উৎসাহৰ বাবে খৰখেদাকৈ কোনো কাম কৰিব নালাগে, যাৰ ফলত আপোনালোকৰ ক্ষতি হ'ব পাৰে। ঋণ সম্পৰ্কীয় পৰিস্থিতিৰ পৰা আঁতৰি থাকক। কিছুমান অশুভ তথ্য লাভ কৰাৰ বাবে আপোনালোকৰ মনটো বিচলিত হ'ব পাৰে। ব্যৱসায়ত আপোনালোকৰ প্ৰচেষ্টাই ভাল ফলাফল দিব পাৰে। এই সময়ত পৰস্পৰ বিৰোধী প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। লাভজনক ব্যৱসায়িক ভ্ৰমণো হ'ব পাৰে আজি নিয়োজিত লোকসকলে কাৰ্যালয়ত সঠিক আচৰণ বজাই ৰখাটো গুৰুত্বপূৰ্ণ। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ সাফল্যৰ বাবে ঘৰখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা হতাশাৰ বা ঋতুভিত্তিক ৰোগৰ পৰা নিজকে ৰক্ষা কৰক। আজি ঠাণ্ডাৰ বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। বৃশ্চিক ৰাশি দিনটো আৰম্ভণি হ'ব ভাল খবৰে। বিশেষকৈ আপোনালোকৰ সমান বয়সৰ লোকৰ মাজত বিশেষকৈ যোগাযোগ বৃদ্ধি পাব। যিকোনো লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আপোনালোকে লাভৱান হ'ব পাৰে বা উপনীত হোৱাৰ ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা হওক বা ভাই ভনীৰ পৰা সকলোৰে পৰা সমৰ্থন লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব লাগে, গুৰুত্ব দিব লাগে বুলি কৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত আজি ব্যৱহাৰিক দৃষ্টিভংগী থাকিলে ভাল হ'ব। অত্যধিক উদাৰতাই কিন্তু ক্ষতি কৰিব পাৰে। কিন্তু আজিৰ দিনটোত আপোনালোকৰ খঙাল ব্যক্তিতাই আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। কথা বতৰাই নিজৰ আচৰণত বিশেষকৈ মানসিক চাপৰ বাবে অলপ সমস্যা হ'ব পাৰে। বিশেষকৈ নিজৰ আচৰণত সংযম কৰি ৰখাটো গুৰুত্বপূৰ্ণ। মানসিক চাপৰ বাবে পৰ্যাপ্ত পৰিমাণে টোপনি আপোনালোকৰ নাহিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত কিন্তু কিছু লোকৰ ভাগ্য আৰু গ্ৰহৰ ট্ৰেনজিটে ব্যৱসায়ত সময়ত কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থাত কিছু পৰিৱৰ্তন হ'ব, যিটো ইতিবাচক হ'ব। আপোনালোকৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাত মনোনিৱেশ কৰিলে বিশেষকৈ আপোনালোকৰ লক্ষ্যৰ ওচৰলৈ লৈ যাব। বৈবাহিক সম্পৰ্ক মধুৰতা ঘূৰি আহিব বা বৈবাহিক সম্পৰ্ক মধুৰ কৰি ৰখাত আপোনালোকৰ বিশেষ সহযোগিতাও থাকিব।
প্ৰেমৰ সম্পৰ্কত সময় বেছি নষ্ট নকৰিব। চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি সকাহ পাব পাৰে, কিন্তু বৰ্তমান বতৰৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহয় বুলি কৈছে। গতিকে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে। যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ধনুৰাশি, ওম নমঃ শিৱায়। আজি ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আত্মীয় ঘৰত উপস্থিত হ'ব পাৰে আত্মীয় লোক। বহুদিনৰ মূৰত মিলনৰ বাবে সুখৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ ঘৰত। আজি পাৰস্পৰিক ভাৱনাৰ আদান প্ৰদানেও বহু সমস্যাৰ সমাধান কৰিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে। মনত ৰাখিব, আপুনি কোনো আইনী সমস্যাত আবদ্ধ হৈ পৰিব পাৰে। যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক, যাৰ বাবে আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে। বিশেষকৈ যান বাহনৰ নিয়ম মানি চলাটো অতিকৈ প্ৰয়োজনীয়। যিকোনো ডাঙৰ বিনিয়োগ কৰাৰ সময়ত প্ৰথমতে সঠিক গৱেষণা কৰক আৰু যিকোনো ধৰণৰ ভ্ৰমণ পিছুৱাই দিয়ক বুলি কৈছে। ব্যৱসায়ত অতি মনোযোগ দিয়াটো প্ৰয়োজন আছে, কাৰণ অলপ অসাৱধানতাই আপোনালোকৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। অৰ্থনৈতিক যি আপোনালোকৰ অৱস্থা স্বাভাৱিক হৈ থাকিব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। শান্তিপূৰ্ণ আৰু ইতিবাচকভাৱে কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত প্ৰশংসাৰ প্ৰাপ্ত হ'ব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব, প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল নাপালে মানসিক চাপ আৰু হতাশাই আধিপত্যৰ বিস্তাৰ কৰিব পাৰে। ধ্যান ধাৰণা কৰিলেও মানসিকভাৱে ইতিবাচক হৈ পৰিব বুলি কৈছে। এই সময়ত ভাল এটা প্ৰতিফলন দেখিব। বিশেষকৈ ধনুৰাশি জাতক জাতিকাসকলে এই সময়খিনিত ইটোৰ পিছত সেইটো ভাল খবৰ শুনিব পাৰে। সুখবোৰ দুগুণ বৃদ্ধি পাব। ঘৰ বা আপোনালোকৰ মাটি বাৰী সম্পৰ্কীয় কিছু যদি সমস্যা আছিল সেইখিনিও দূৰ হ'ব। নিজৰ কামত দায়িত্বশীলভাৱে কাম কৰিব। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে সকাহ পাব পাৰে। যদি আপোনালোকৰ কোনো প্ৰকল্প কাম বা বহুদিন ধৰি আপোনালোকৰ কামবোৰ পেণ্ডিং হৈছিল, আধৰুৱা হৈছিল, সেই কাম কাজখিনি আপোনালোকে আজিৰ দিনটোত সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5। নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, মনৰ ইচ্ছাবোৰ পূৰণ হওক। মকৰ ৰাশি, এজন জ্যেষ্ঠ ব্যক্তিৰ সহায়ত আপোনালোকৰ ইচ্ছা পূৰণ হ'ব পাৰে। আজি ল'ৰা ছোৱালীৰ লগত কিছু সময় কটাওক। তেওঁলোকৰ সমস্যাবোৰ সমাধানৰ বাবে আপোনালোকে কিছুমান পথ বিচাৰক বুলি কৈছে। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। আজি ঘৰখনত বিশেষকৈ আলহী দুলহী আহ-যাহ চলিব বুলি কৈছে। আলহী দুলহী বিশেষকৈ ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয়কৈ মানি চলিব। অহংকাৰ আৰু অতিমাত্ৰা আত্মবিশ্বাসৰ দৰে পৰিস্থিতিয়ে ক্ষতিকাৰক হ'ব পাৰে। আজি ল'ৰা ছোৱালীৰ সমস্যাবোৰ শুনি শান্তিপূৰ্ণভাৱে বুজাই দিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব। ব্যৱসায়ত সংবাদ মাধ্যম বা যোগাযোগৰ উৎসৱৰ জৰিয়তে আপুনি কিছুমান গুৰুত্বপূৰ্ণ ব্যৱসায়িক তথ্য লাভ কৰিব পাৰে, যিটো লাভজনক হ'ব। ব্যৱসায়ত পৰিকল্পনা কৰাৰ পৰিৱৰ্তনৰ ওপৰত কাম কৰাৰ এটা ভাল সময়। অনাগত দিনত ভাল ফলাফল পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। পুৰণি বন্ধুক লগ পালে আপোনালোকৰ মানসিক চাপৰ পৰা উপশম পাব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত কান্ধৰ বিষৰ দৰে সমস্যা বাঢ়িব পাৰে। যোগ আৰু ব্যায়ামৰ প্ৰতি অধিক মনোযোগ দিয়ক বুলি কৈছে। এই সময়ত আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ এই সময়খিনিত আপোনালোকৰ মিশ্ৰিত দিন হ'ব। এটা ডাঙৰ বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাবোৰ দূৰ হ'ব। কৰ্মক্ষেত্ৰত মহিলা বন্ধুৰ লগত সাৱধান হ'ব লাগিব পুৰুষসকলে, আৰু মহিলাসকলেও পুৰুষৰ লগত বন্ধুত্ব কৰোঁতে অলপ সাৱধান হওক বুলি কৈছে। পৰিয়ালৰ সৰু ল'ৰা ছোৱালীয়ে বিশেষকৈ আপোনালোকৰ পৰা কিবা এটা বিচাৰিব পাৰে। তেওঁলোকৰ লগত বিশেষকৈ হাঁহি ধেমালি কিছু সময় কটাওক। কিছু সময় আপোনালোকে তেওঁলোকৰ লগত টাইম স্পেণ্ড কৰক। ভাল এটা প্ৰতিফলন দেখিব। আপোনালোকৰ কামক লৈ আজি কিছু উত্তেজনা হ'ব পাৰে বুলি কৈছে। আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, মনৰ ইচ্ছাবোৰ পূৰণ হওক। কুম্ভ ৰাশি, এনে কিছুমান তথ্য সংবাদ মাধ্যম বা যোগাযোগৰ উৎসৱৰ পৰা লাভ কৰিব পাৰে, যিখিনি আপোনালোকৰ বাবে উপকাৰী হ'ব, যাৰ ফলত আপোনালোকৰ কামবোৰ সহজ হৈ পৰিব। লগতে ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পোৱাৰ সুযোগো থাকিব বুলি কৈছে। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ প্ৰৱণতা থাকিব। নেতিবাচক প্ৰকৃতিৰ মানুহৰ পৰা আঁতৰি থাকিলে ভাল হ'ব বুলি কৈছে। আজি আয়ৰ উৎসৱ হ্ৰাস হোৱাৰ বাবে কিছু উত্তেজনা হ'ব পাৰে। আপুনি কৰিব বিচৰা কামটোত কিছুমান বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে।
আপোনালোকৰ কিছুমান গোপন কথাও উন্মোচিত হ'ব পাৰে। আজি ব্যৱসায়ত নতুন কৃতিত্ব পোৱাৰ সম্ভাৱনা আছে। মানুহে আপোনালোকৰ কামৰ আজি দিনটো শলাগ ল'ব। এই সময়ত অগ্ৰগতিৰ সম্ভাৱনা আছে। চৰকাৰী কাম কাজত বিশেষকৈ সাৱধান হ'ব লাগিব। কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। বৈবাহিক জীৱনত বিশেষকৈ সঠিক সম্প্ৰীতি বজাই ৰখাটো প্ৰয়োজন আছে। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰি থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত গেছ বা মূৰৰ বিষৰ দৰে সমস্যা আপুনি ক্ষেত্ৰত বিশেষকৈ অশান্তি পাব পাৰে। গধুৰ আৰু বজাৰ বা মছলাজাতীয় খাদ্যবোৰ যিমান পাৰে কমকৈ খাব লাগে। খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু সংযম হ'ব লাগে, সাৱধান হ'ব লাগে বুলি কৈছে এই সময়ত। আজি আপোনালোকৰ বিশেষ কিছুমান কাম সম্পূৰ্ণ হ'ব পাৰে। কিছুমান নতুন মানুহৰ নতুন কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ জাগ্ৰত হ'ব। প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন আছে। কোনো ডাঙৰ লক্ষ্যত উপনীত হ'লে আপোনালোকৰ সুখৰ কোনো সীমা নাথাকিব। কিন্তু এলাহ ত্যাগ কৰি আগবাঢ়ি গ'লে আপোনালোকৰ বাবে ভাল হ'ব। ধন সম্পৰ্কীয় বিষয়ত আপুনি কোনো ধৰণৰ অসাৱধানতাৰ পৰিহাৰ কৰিব লাগিব, সাৱধান হ'ব লাগিব, সতৰ্ক হ'ব লাগিব বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই সময়খিনিত আপোনালোকে আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। গতিকে ডিচিজনবোৰ লওঁতে, সিদ্ধান্তবোৰ লওঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। এই সময়খিনিত কৈছে যে আপোনালোকৰ বিশেষকৈ এই সময়খিনিত আপোনালোকৰ ধৈৰ্য বজাই ৰাখিব লাগে আৰু কৈছে যে কিছুমান বিশেষ কামৰ বাবে আপোনালোকে যি প্ৰচেষ্টা চলাইছিল বহুদিনৰ পৰা সেই প্ৰচেষ্টাখিনিও সাৰ্থক হ'ব পাৰে বুলি কৈছে। বিশেষকৈ অত্যধিক দায়িত্ব বোজাও আপোনালোকৰ ওপৰত পৰিব পাৰে, কিন্তু আতংকিত হোৱাৰ পৰিৱৰ্তে সেইবোৰক ভালকৈ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। লেনদেন সম্পৰ্কীয় যিকোনো ধৰণৰ বিষয়ত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত একেবাৰে অসাৱধান হোৱাটো ভাল নহয়, সাৱধান হ'ব লাগে। অংশীদাৰিত্বৰ সম্পৰ্কীয় কামত পুৰণি নেতিবাচক বিষয়বোৰক আওকাণ কৰক বুলি কৈছে। কামবোৰত মনোনিৱেশ কৰি থাকক, ভাল হ'ব। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মীন ৰাশি, ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক আৰু আধ্যাত্মিক শান্তি বজাই ৰাখিব পাৰিব। প্ৰায়বোৰ কাম আপোনালোকে পৰিকল্পিতভাৱে সম্পূৰ্ণ কৰিব পাৰিব। সম্পত্তিৰ লগত জড়িত ক্ৰয় বিক্ৰয়ো আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। যদি কোনো নিৰ্দিষ্ট কামৰ বাবে আলোচনা চলি আছে, ডিছকাছ কৰিছে, তৎক্ষণাত কাৰ্যকৰী কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি অতিৰিক্ত খৰচো হ'ব, কিন্তু একে সময়তে আপোনালোকৰ আয়ৰ উৎসবোৰ সম্প্ৰসাৰিত হ'ব। গতিকে চিন্তা বেছি নকৰিব। ব্যৱসায়ত এই সময়ত ব্যৱসায়ত কিছু আপোনালোকৰ এটা ভাল প্ৰতিফলন দেখিব, মধ্যমীয়া দেখা পোৱা গৈছে। কোনো কৰ্মচাৰীৰ সৰু সৰু কথাত বিশ্বাস নকৰিব আৰু নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে। আপোনালোকৰ জীৱনসংগীৰ অৱদানে ঘৰুৱাৰ পৰিৱেশত ইতিবাচক শক্তি বজাই ৰাখিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত ক্লান্তি আৰু মানসিক চাপে স্বাস্থ্যৰ ওপৰত অলপ বিৰূপ প্ৰভাৱ পেলাব পাৰে। কামৰ লগতে স্বাস্থ্যৰ যত্ন লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে। গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব বুলি কৈছে। আজি আপোনালোকৰ দান বৰঙণি কামতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ দিন হ'ব। আপোনালোকৰ শক্তি সঠিক কামত ব্যৱহাৰ কৰক, যাতে আপুনি কামবোৰ সহজতে সম্পূৰ্ণ কৰিব পাৰে। আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি কিন্তু সম্পূৰ্ণ গুৰুত্ব দিব লাগে বুলি কৈছে। এই সময়খিনিত নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈছে। যদি এই সময়খিনিত ধাৰ ল'ব বিচাৰিছে কিন্তু সতৰ্কতা অৱলম্বন কৰক। অপ্ৰয়োজনীয় খৰচ অতিৰিক্ততা আপোনালোকৰ থাকিব। অৱশ্যে প্ৰজ্ঞা আৰু বুজাবুজিৰে সমস্যাবোৰ সমাধান বিচাৰি পাব। আনৰ কাম কাজত হস্তক্ষেপ কৰাটো পৰিহাৰ কৰক। খঙত নহয়, শান্তিৰে কামবোৰ কৰক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগিব। যদি আপুনি পৰীক্ষা বা প্ৰতিযোগিতাত আদি সফলতা লাভ কৰিব বিচাৰে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে, তেন্তে বহুত বেছি কষ্ট কৰিব লাগিব। ব্যৱসায়িক কামত বহুত কষ্টৰ প্ৰয়োজন আছে। অৱশ্যে ব্যৱসায়িক কাৰ্যকলাপৰ সৈতে জড়িত পৰিকল্পনা সফল হ'ব পাৰে। যদি আপুনি কিছু নতুন কাম যদি আৰম্ভ কৰিব চেষ্টা কৰিছে, তেন্তে এই সময় অতি অনুকূল। লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। বিপণন যোগাযোগৰ উৎসবোৰ উন্নত হ'ব। লগতে অনলাইন কাৰ্যকলাপৰ বিষয়ে তথ্য লাভ কৰক বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন দেখিব। স্বামী স্ত্ৰীৰ সহযোগত বিশেষকৈ ঘৰখনৰ এক সুখ আৰু শান্তিপূৰ্ণ এটা পৰিৱেশ গঢ়ি উঠিব। পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আজি স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক।